Hello everyone, কি খবৰ আপোনালোকৰ আৰু আজি মই অলপ মোৰ কালাঞ্চু ফুলবিলাক কেনেধৰণে ফুলিছে কেনেধৰণে কলি পেলাইছে আৰু ইয়াত মই কি দিওঁ আৰু কেতিয়া কাটিং কৰিছিলোঁ আৰু গৰম দিনত ইয়াক কেনেকৈ ৰাখিলে ধুনীয়া হৈ থাকে তো তাৰ বিষয়ে অকণমান ক'ম আৰু ইমান ধুনীয়াকৈ ফুলিছে তো আপোনালোকক ভিডিঅ' কৰি নেদেখুৱালে মোৰ ভাল নালাগিব তো আপোনালোক মোৰ ফেমিলি হয় ন আৰু সদায়তো কেকে লৈ আহোঁ তো আজি ভাবিলোঁ কালাঞ্চু ফুলো আপোনালোকক দেখুৱাম যেহেতু ইমান ধুনীয়াকৈ ফুলিছে মোৰ আৰু বহুত ধুনীয়াকৈ এয়া চাওকচোন ইমান ধুনীয়াকৈ কলি পেলাইছে আৰু ফুলিবলৈ বাকী আছে এয়া আৰম্ভণিহে এজোপা ফুলৰ মানে এয়া আৰম্ভণিহে বুলি ক'ব লাগিব আৰু এইখিনি ফুল বহুত দিনলৈকে ধুনীয়াকৈ ফুলি থাকে তো এয়া এতিয়া প্ৰথম ফুলিছে আৰু ইয়াৰ কালাৰটো অকণমান চেঞ্জ হ'বলৈ আছে এইটো কালাৰটো চেঞ্জ হৈ দিয়ে এইটো পিচ কালাৰ নিচিনাই হয় বুলি ক'ব লাগিব পিচ কালাৰ হয় প্ৰথম তাৰপৰা পিছত একদম মানে ধুনীয়া পিংক কালাৰ নিচিনা এটা আহেগৈ তো এয়া দেখিছেনে এনেধৰণে আৰু এইজোপা দেখিছেনে মই আগষ্টত কাটিং কৰাহে হয় এতিয়া নিউ হয় মানে নতুন হয় এজোপা আৰু আগষ্টত কাটিং কৰিছিলোঁ এতিয়া ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী আৰু এতিয়া ধুনীয়াকৈ মানে ফুলিছে আৰু ইয়াত বিশেষ একো নাই মই ইয়াত দিছোঁ গোবৰ মাটি আৰু যি পাতৰ সাৰ তেনেধৰণে দিছোঁ আৰু ডিমৰ বাকলিবিলাক যিহেতু খাই পেলাই ৰাখি থোৱা হয় আৰু চাহপাত আৰু চাহ বনাই যি আমি চাহপাত ৰাখি থওঁ ধুই কৰি ৰাখোঁ দেই গাখীৰ চাহ বনালে মানে চাহপাতটো ধুনীয়াকৈ ধুই লওঁ মানে নহ'লে গাখীৰখিনি থাকিলে অপকাৰ হ'ব পাৰে বুলি মই ধুনীয়াকৈ ধুই থওঁ আৰু কিছুমান পাচলি বাকলি তেনেধৰণেও আমি সাৰ বনাওঁ তো সেয়া দিয়া হয় তলত এনেধৰণে দেখাই দিছোঁ দেখিছেনে আৰু কলি পেলাইছে আৰু ফুলিব একদম নতুন হয় এজোপা নিউ কাটিং হয় আৰু আছে মই দেখুৱাম আপোনালোকক আৰু চাই থাকিব আপোনালোকে খালি মই এতিয়া বৰ্তমান দুটাহে কালাৰ আছে ৰেড আছে আৰু এইটো আছে আৰু বাকী মই পিংক কালাৰটো বিচাৰি আছোঁ কিন্তু মই ইয়াত পোৱা নাই বাকী কেতিয়াবা ক'ৰবালৈ গ'লে আনিম আৰু এতিয়া মোৰ বৰ্তমান এইটোৱে আছে মানে এই দুটাই আছে ৰেডটো আছে আৰু ৰেডটো এবাৰ কম সংখ্যক হ'ল আৰু ৰেড মই বেছি কাটিঙো নকৰিলোঁ তো এজোপাতটো গোটেই পোক লাগিলে মানে পৰুৱা এটা হয় যে সেই পৰুৱাটোৱে মানে গোটেই অনিষ্ট কৰি দিলে আৰু এজোপা দেখিছেনে এজোপাও হয় এজোপাও ধুনীয়াকৈ হৈ আহিছে আৰু ইয়াত ধুনীয়াকৈ বাঁহ আচলতে সৰু সৰুকৈ খুটি বাঁহ বান্ধি দিলে ধুনীয়া হয় কিন্তু মই দিয়া হোৱা নাই বাৰু এতিয়াও আৰু এতিয়া ধুনীয়াকৈ এতিয়াহে ফুলবিলাক ফুলি আহিছে তো ভিৰ হৈছে তো এতিয়া দিব লাগিব আৰু এইটো হৈছে ৰেড কালাৰ এইটো ভালকৈ এতিয়াও ফুলা নাই মই সেইকাৰণে এইটো ভালকৈ দেখুৱাব পৰা নাই কিন্তু এইটোও ফুলিব খুব ফুলিব এইফালেও কলি পেলাইছে চাৰিও চাইডে কলি পেলাইছে আৰু এতিয়া এইটো যেতিয়া ফুলি শেষ হ'ব এই বস্তুটো যেতিয়া ফুলি শেষ হৈ যাব তো তেতিয়া কি কৰিম আমি ইমানটিমানত মানে কাটি দিম ইমানটোমানত কাটি পেলানি আৰু এইডোখৰ ইমানটোমানত কাটি পেলানি এইডোখৰ ওপৰডোখৰ পেলাই দিম আৰু সেই বস্তুটো বালিত মানে পুতি থ'ম বালি আচলতে দিব লাগে বালিত পুতি থ'ব লাগে আৰু বালিত পুতি যদি ৰাখি দিওঁ বহুত ধুনীয়াকৈ মানে সোনকালে এইটো ওলায় যিটো শিপা হয় শিপাটো সোনকালে ওলায় আৰু বাদ বাকী ইয়াত আৰু কক'পিট মাটি গোবৰ মাটি এনেধৰণে দি ৰুলেও হয় বাকী পিছত যদি ডিমৰ বাকলি থাকে তেনেধৰণে দি ৰুব পাৰে মানে কক'পিটটো কম্পালচৰি নহয় তো থাকিলে মানে দিব পাৰে নাথাকিলে কোনো কথা নাই মোৰ এতিয়া কক'পিট আনি থোৱা নাই যিহেতু মই সেইকাৰণে নতুন কাটিং বোৰ্ড নিদিলোঁ আগৰবিলাকত বাৰু দিয়া আছিলে কক'পিট আৰু মেইন সেইটোৱে আৰু মাটিত একেবাৰে পুতি নিদিলোঁ বালি নিচিনা লৈ পেলানি মানে বালিতে পুতি থৈ দিব পাৰে আৰু ধুনীয়াকৈ মানে ওলাই যাব আৰু এজোপা চাওকচোন ইমান ধুনীয়াকৈ মানে হৈছে আৰু মোৰ এজোপাও পুৰণা দেই এজোপাও পুৰণা আৰু পুৰণা এইজোপাৰ পৰা কাটিং কৰিছিলোঁ যে সেইকাৰণে কাটিং কৰাৰ পিছত আকৌ ধুনীয়াকৈ পোখাইছে চাওকচোন ইমান ধুনীয়াকৈ গোটেইখন পোখাইছে আৰু কলি আকৌ আহিছে এইজোপাটো আৰু এইকেইটা যিকেইটা ডাল মানে থাকি গৈছিলে সেইকেইটাত আগতীয়াকৈ এয়া ফুলিছে এইজোপা আগতীয়াকৈ ফুলিছিলে এইজোপা প্ৰথম ফুলিছিলে আৰু মই বাৰু ভিডিঅ' কৰা নাই হোৱা হ'লে আৰু পটককৈ বেয়া নহয় বহুত দিন যায় এই ফুলটো আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে এজোপা এপাহ একদম পুৰঠ হৈ ফুলিছে ওচৰৰ পৰা দেখাই দিছোঁ বহুত ধুনীয়া লাগে মানে মই বহুত ভাল পাওঁ এপাহ ফুল আৰু এতিয়াও সম্পূৰ্ণ হোৱা নাই এইটো দেখিছেনে কলিটো দেখিছেনে এইটো এতিয়াও সম্পূৰ্ণ হোৱা নাই এতিয়াও ইয়াৰ পাহটো মানে আৰু আছে এইটো দেখিছেনে এতিয়াও ইয়াৰ পাহটো আৰু আছে আৰু
বহুত ধুনীয়াকৈ ফুলিব তো আপোনালোকৰ আছেনে ক'ব দেই আৰু যদি ওচৰে পাজৰে মোৰ বন্ধু বান্ধৱীসকল আছে মই দিম আপোনালোকক এটা এটা নিলেই হ'ল এটা যদি নি পেলানি আপোনালোকে মানে বচাই ল'ব পাৰে তাৰপিছত আৰু নিজে কাটিং কৰি ল'ব পাৰিব আৰু এজোপাত মোৰ বহুত ওলাব এজোপাৰ পৰা মই পিছত বহুত কাটিং কৰিম আৰু এজোপা ডালিয়া মোৰ বৰ্তমান ফুলাই নাই ফুল আহিব আৰু চাওকচোন ইমান ধুনীয়া হৈছে কলিটো আৰু যিহেতু আমাৰ ইয়াত মই আগতেও কৈছোঁ আপোনালোকৰ মাটিৰ অভাৱ তো মই সেইকাৰণে ডালিয়া এয়া মই টাবতহে দিছোঁ আৰু এটা কথা মই ক'বলৈ পাহৰিলোঁ আপোনালোকক যিহেতু আমি আপেল ফল মূলটো খোৱা হয় ঘৰত ফল মূলৰ মই বাকলিবিলাকো ৰাখি থওঁ দেই আৰু সেই ফল মূলৰ বাকলিবিলাকো দিওঁ মই ইয়াত আপেলৰ বাকলি তো সেই আপেলৰ বাকলিবিলাকো মই ইয়াত ধুনীয়াকৈ দি দিওঁ কাটি কৰি কাৰণ বেদাই বাকলিৰ সৈতে নাখায় যিহেতু তো পিছত মই ধুনীয়াকৈ সেইখিনি কাটি পেলানি মানে আকৌ খুচৰি পেলানি তেনেধৰণে দি দিওঁ তো সেয়া এনেকুৱা হৈছে আৰু ধুনীয়াকৈ কলি পেলাইছে আৰু আছে আৰু দেখুৱাম মই আৰু এইটো চাওক এইটো কিমান ধুনীয়াকৈ ফুলিছে আৰু এইটো মই এনেইহে মানে পুতি থৈ দিছিলোঁ আচলতে এনেই খোজ মাৰি থৈ দিছিলোঁ বেলেগ এটা টাবত আৰু সেইটো টাবত বেলেগ ফুল আছিলে আৰু এটা কথা আৰু এহেঁতক মানে কি সদায় পানীৰ প্ৰয়োজন নাই এহেঁতক সদায় পানী দিব নালাগে আৰু গৰম দিনৰ কথাটো এহেঁতৰ অলপ বেলেগ মানে কি গৰম দিনত এহেঁতি বহুত গছ মানে বহুত কোমল হয় বুলি ক'ব লাগিব এহেঁতি থুনুকা হয় তো সেইটো কাৰণে এহেঁতি গৰম দিনত মানে পটককৈ মৰি যায় এহেঁতি যদি আমি ভালকৈ ঠাণ্ডাত নেৰাখোঁ তো এহেঁতি মানে একদম পটককৈ বেয়া হৈ যায় আৰু গেলি যায় ইয়াৰ মেইন হেৰি হৈছে গেলি যোৱা তলৰ ভাগটো একদম গেলি যায় তো সিহঁতক মানে ঠাণ্ডা ঠাইত থৈ ৰাখিব লাগিব মোৰ আছে ঠাণ্ডা ঠাই এডোখৰ মই বনাই থৈছোঁ তো সিহঁতক মই তাতে ৰাখি দিওঁ যেতিয়া গৰম বেছি আহে আৰু পানীটো কৈছোঁ মই যে একদম কম পৰিমাণেহে সিহঁতক দৰকাৰ হয় আৰু সেয়াই আৰু আমি তাত মানে কিবা লাগিছে নেকি পৰুৱা চৰুৱা লাগিছে নেকি ধুনীয়াকৈ চাই থাকিব লাগিব মোৰতো এবাৰ এজোপা মানে অনিষ্ট হ'লেই তো মই সেইটো সময়ত তাক চাব নোৱাৰিলোঁ ভালকৈ আৰু ইয়াত চেম্পু পানী আৰু হালধি তেনেধৰণে মিলাই পেলানি দিলেও আমি সেই যিটো পোক হয় মানে বগা বগা এটা পৰুৱা থাকে সেইটো পোকটো আমি আঁতৰাব পাৰোঁ বাৰু আৰু এইজোপা চাওকচোন সেইজোপাও একদম ভৰি লাগিছে আৰু ইমানেই ফুল হৈছে ফুলৰ কাৰণে মানে ই একদম হাৱলি আহিছে তললৈ আৰু এয়া দেখিছেনে এয়া আৰু আপোনালোকে মোৰ লগত বিনিময় কৰিলে বিনিময় কৰিব পাৰিব দেই আৰু আপোনালোকৰ ওচৰত যদি এই বেবী পিংক কালাৰটো আছে তো মোক দিব পাৰিব মই আপোনালোকৰ লগত ৰেড কালাৰ আৰু এইটো পিচ কালাৰটো মই আপোনালোকৰ লগত মানে বিনিময় কৰিব পাৰিম তো আপোনালোকে যদি বিনিময় কৰে মোক জনাব আৰু মইতো ওচৰ চুবুৰীয়াক ফুল দিয়ে থাকোঁ তো ওচৰ চুবুৰীয়া বুলি নহয় আচলতে মই আলহী আহিলে আৰু এতিয়াতো ফুলবিলাক ফুলি আছে ন সকলোৱে বিচাৰিছে কিন্তু এইটো সময়ত এইবিলাক ফুল দিব পৰা নাযায় যিহেতু এতিয়া ঠাণ্ডাৰ ছিজন আৰু সিহঁতি এতিয়া ঠাণ্ডাৰ ছিজন বহুত ধুনীয়াকৈ ফুলে আৰু এইটো সময়তো দিব মানে নোৱাৰি তো যেতিয়া গৰম দিন আহিব তেতিয়া মই নিশ্চয় দিম যিসকল এতিয়া মোক বিচাৰি থৈছে বহুতে কৈ থৈ গৈছে তো আপোনালোকে গৰম দিনত আহিব মই ইয়াৰ এনেও কাটিং কৰিম ফুলি যোৱাৰ পিছতে মই এইটো আগবিলাক কাটি দিম তাৰপিছত মই এনেও কাটিং কৰি যেতিয়া কৰিম তেতিয়া মই আপোনালোকক দিব পাৰিম আৰু আপোনালোকে আহিব তো দিম মই আৰু এইজোপা ভাল লাগে ন এইজোপা নামটো কি জানো মই টেঙেচি ফুল বুলিয়ে কওঁ আৰু টেঙেচিজোপাৰ নিচিনা লাগে যে তো টেঙেচি ফুল বুলি কৈ থওঁ আৰু দেই বাকী কিবা নাম আছে যদি ময়ো তেনেধৰণে নাজানো আৰু এজোপা কালাঞ্চুৱে হয় এজোপা আৰু ইয়াৰ য়েল্ল' এজোপাও আছে মোৰ য়েল্ল'জোপা এবাৰ মই কাটিং কৰা নহ'ল আচলতে মই এবাৰ য়েল্ল' বুলি ৰেড এজোপাকৈ কাটিং কৰা হ'ল একদম মানে ভুলবশত হ'ল ভুল হৈ গ'ল আৰু এজোপা দেখিছেনে এজোপা ইতিমধ্যে ফুলিবলৈ আৰম্ভ কৰিছে ৰেডত আৰু এজোপা হয় য়েল্ল'জোপা আৰু য়েল্ল' কালাৰটো বহুত ধুনীয়া লাগে প্ৰথম ফুলোতে য়েল্ল' হয় পিছত অৰেঞ্জ নিচিনা হৈ যায় এজোপাও বহুত ভাল লাগে আৰু মোৰ য়েল্ল' নাই বাৰু য়েল্ল' আৰু য়েল্ল' কালাৰ আৰু পিংক কালাৰটো মই মানে কালেক্ট কৰিম আৰু সেইখিনি আৰু এই দুটাই আছে মোৰ বৰ্তমান
আৰু আচলতে আমাৰ ইয়াৰ নাৰ্চাৰীত এই কালাঞ্চু ফুলকেইটা নাই, তো সেইটো কাৰণে মই আটক মানে আনিব পৰা নাই, নহ'লে মই বহু বছৰ আগতে আনিলোহেঁতেন। তো কেতিয়াবা ক'ৰবালৈ যোৱা হয় যদিও তেনেধৰণে ৰাস্তাত বাৰু দুই এখন কেতিয়াবা পাওঁ, কিন্তু এইটো পোৱা নাইকিয়া, তো সেইটো কাৰণে মই মানে কি আনিব পৰা নাইকিয়া। আৰু এইজোপাও মোৰ নতুন হয় কাটিং, এইজোপাও নতুন কাটিঙৰে হয়। আৰু এইজোপা কিন্তু একদম পোখা নেমাৰিলে, এইজোপা মানে এনেধৰণে এটা ডালেই গ'ল আৰু ইয়াৰ পোখা নহ'ল। আৰু এইডাল দেখিছেনে, এনেধৰণে ষ্টিক এডাল দি থৈ দিছোঁ, এইটো মানে ফুলটোৱে লৈ আহিছে ইয়াক। এইজোপাও নতুন কাটিঙে হয়, হ'লে মোৰ এইজোপাও নতুন কাটিং আছিলে। তো সেইজোপাও ফুল আহিছে আৰু ধুনীয়াকৈ, আৰু ফুলিবলৈ বাকী আছে বাৰু। और ये है एक मेरा पुराना वाला, तो अभी मैं हिंदी बोलूँगी क्योंकि मुझे हिंदी बहुत अच्छा से बोलना आता है। और ये है मेरा पुराना वाला, तो इससे ही मैंने वो कटिंग किया था, लेकिन ये ना ऐसा हो गया हाइब्रिड वाला। तो देखिए ये, वाह, इसका फिट तो मेरे जैसा हो गया। আৰু এইজোপা মানে মেইন মই এইজোপাৰ পৰাই বেছি কাটিং কৰিলোঁ, আৰু পিছত মানে ডাঙৰ ডাঙৰ আছিলে, ধুনীয়াকৈ তাৰ পোখাইছিলে। আৰু প্ৰত্যেকবাৰে মই এইজোপাৰ পৰাই কাটিং কৰোঁ দেই, প্ৰত্যেকবাৰ এইজোপাৰ পৰাই কাটিং কৰোঁ। আৰু এইজোপাৰ পৰাই মানে বেলেগে খুজিলেও মানে মই এইজোপাৰ পৰাই দি দিওঁ। তো পিছত ধুনীয়াকৈ কেইটামান মানে পোখা ওলাইছিলে, তো মই নেকাটিলোঁ তাহাঁতক। আৰু এইজোপা গা গছজোপা দেখিছে নাই কিমান ডাঙৰ হ'ল, এইজোপা মোৰ বহুত পুৰণা দেই। আৰু এইজোপা মোৰ মানে কি 6 বছৰমান হৈ গ'ল, মই ইয়াক ইমান ধুনীয়াকৈ হেৰি কৰি ৰাখিছোঁ নহয়। এইজোপা মই 6 বছৰ ৰাখিছোঁ, 6 বছৰ হ'ল, মানে মোৰ বেটাৰ আগৰ হয়, বেটাৰ জন্মৰ আগৰ। তো বেটাৰ এতিয়া মোৰ 5 বছৰ চলি আছে, তো মই তেতিয়া এইজোপা মানে তাতকৈ ওপৰ হ'ল। আৰু তেতিয়াৰ পৰা এইটো ধুনীয়া হৈ আছে, আৰু মই টাবো চেঞ্জ কৰা নাইকিয়া, তেনেধৰণে আছে। আৰু এইজোপা ইয়াত ধুনীয়াকৈ পিছত কাটি দিয়াৰ পিছত এয়া পোখালে, আৰু এয়াও এতিয়া ফুলিব। আৰু এইফালেও এইকেইটাও পিছত এয়া দেখিলে গম পাব, এইকেইটাও পিছত পোখা হয়, কিন্তু পিছত পোখোৱা হৈও মানে সিহঁতি ইমান সাৰ পালে নহয়, একদম মানে এনেকুৱা হেৰি হৈ গ'ল। তাৰপিছত আচলতে তলতে ফুলিলেই ভাল লাগে, কিন্তু মই কাটিবলৈ বেয়া পালোঁ, আৰু পিছত আৰু মানে দেৰি হৈ গ'ল আচলতে। আৰু দেৰি হৈকে কাটি দিয়া হ'লে সিহঁতি মানে নুফুলিলেহেঁতেন, তো মই সেইটো কাৰণে সিহঁতক কাটি নিদিলোঁ। আৰু বাকী বেলেগ ফুলো আছে বাৰু, মই আজি আপোনালোকক কালাঞ্চুহে দেখাই আছোঁ। আৰু এজোপা ডালিয়া এটি ফুলা নাইকিয়া, পিছত ফুলিলে মই দেখুৱাম দেই কেনেধৰণৰ কালাৰ হয়। আৰু চাওকচোন, খেতিয়ক মানুহ যে একদম য'তে ত'তে ধনিয়া হৈছে আৰু দেই। তো এইফালে আপুনি দেখাই দিছোঁ অলপ ধনিয়াবিলাকো। আৰু এইজোপা মোৰ পিছতীয়াকৈ ফুলিব, এইজোপা মোৰ বাগান ভেলিয়া হয়। আৰু এইফালে নাৰ্জীবিলাকো এতিয়া ফুলিছে, আৰু নাৰ্জীবিলাক মোৰ একদম সৰুতে আনিছিলোঁ মই, তোমাৰ একেবাৰে অকণমানি, আৰু যিনিকেইটো এটাৰ সৰু এটা তো টেকেলি নিচিনা মাটিত যে পচাই থয় তেতিয়া অনা, আৰু এতিয়া ধুনীয়াকৈ ফুলিছে। আৰু এইবিলাক ডেণ্ঠুছবিলাক ফুলা নাই বাৰু, এইবিলাকো ফুলিব। এতিয়া আকৌ এজোপা কালাঞ্চু দেখুৱাম, আৰু এইজোপা কিন্তু নতুন কাটিং নহয় দেই, এইজোপা মোৰ যোৱা বছৰীয়া হয়। আৰু এইজোপা মানে ইমান ধুনীয়া এতিয়া কলি দিছে নহয়, বাপৰে চাওকচোন, একদম ওচৰৰ পৰা দেখুৱাই দিছোঁ। বহুত কলি দিছে আৰু ফুলিছেও, ভালকৈ ফুলা হোৱাও নাই। আৰু এয়া চাওকচোন এইজোপা, আৰু এইজোপা পুৰণা হয় মোৰ আচলতে, আৰু এইজোপা যোৱা বছৰীয়া হয়, এবছৰ নহয় মই কাটিং কৰা, এইজোপা যোৱা বছৰে কাটিং হয়। আৰু সেইবিলাক ধূলি মানে, এইজোপা একদম ৰাস্তা কাষত আছে মোৰ, মানে গেটৰ এইফালে গেটৰ কাষত আছে যে, বহুত ধূলি আহে, আৰু ধূলিয়ে এনেকুৱা কৰিছে। কিন্তু পানী স্প্ৰে কৰি থকা হয় বাৰু, স্প্ৰে কৰিছোঁ যদিও স্প্ৰে কৰাৰ পিছতে মানে এইবিলাক ধূলি পৰি গৈছে। আৰু সেয়া এজোপা, সেইটোৱে মই আপোনালোকক দেখুৱালোঁ। পিছত মই কেনেধৰণে ইহঁতৰ কাটিং কৰোঁ, ফুলি হোৱাৰ পিছত এইটো কাটি এইটো পেলাই দিম। আচলতে ইয়াৰ পৰা এইডোখৰ মানে কাম নাই, আৰু এইডোখৰ কাম নাই, এইডোখৰ সিহঁতক পেলাই দিম। তো পেলাই দিয়াৰ পিছত এইডোখৰ ইমানটোৰ মানৰ পৰা ইমানটোমান পিছত আকৌ পচাম, আৰু বা পিছত আকৌ পোখাবও, ইয়াতে পোখাব। আৰু মানে কাটিং কৰিলে কেনেকৈ কৰিম মই সেইটো জনাইছোঁ। আৰু বেলেগ ইয়াৰ প্ৰচেছ থাকিব পাৰে দেই, মই কিন্তু ইমান জ্ঞাতও নহয়, মই ইমান নাজানো, কিন্তু মই যেনেধৰণে কৰোঁ মই সেইটোহে আচলতে কৈছোঁ। আৰু মই সিহঁতক যেনেকৈ কাটিং কৰি পেলাই মই পচাওঁ, মই বালিতে পচাওঁ, আৰু বালিত পচালে মই বহুত সোনকালে শিপাটো পাই যাওঁ, আৰু সেইটো কাৰণে মই বালিতে পচাওঁ। তাৰপিছত আৰু বালি মাটিও দিওঁ, আৰু গোবৰ মাটি, বালি মাটি, আৰু লগত
লগতে কোকোপিট থাকিলে কোকোপিট আৰু চাহপাতৰ গুড়ি যি ৰাখি থওঁ আৰু ফল মূলৰ বাকলি মানে তেনেকৈ মিলাই পেলানি দিওঁ আৰু সেয়া আৰু এইকেইটা নতুন কাটিং এইকেইটা একেলগতে এনেধৰণে ৰুই থোৱা হৈছে আৰু এইটো নতুন কাটিং এদিন পৰিলেও কিন্তু ফুলটো নেভাগিলে টাবটো ভাগিলে বাৰু আৰু ফুলকেইজোপা কিন্তু নেভাগিলে বহুত ধুনীয়াকৈ থাকিলে আৰু এজোপাও কালাঞ্চু হয় এজোপাটো ছিংগুল হয় এইবিলাক ডাবুল বুলি কয় আচলতে এইবিলাক ডাবুল কালাঞ্চু হয় এইবিলাক ডাবুল হয় এইবিলাক ডাবুল আৰু এইটো ছিংগুলত ফুলিব এইটো ছিংগুল এইটো ৰেড কালাৰ আৰু য়েল্ল' কালাৰ এই দুটাই আছে আৰু এইকেইটা দেখুৱালোঁ এইকেইটা একদম নতুন হয় এইবাৰ কাটিং কৰাই হয় এইকেইটা আৰু এইজোপা চাওকচোন জাৰবেৰিয়া ইমান ধুনীয়াকৈ ফুলিছে জাৰবেৰিয়া এতিয়া ফুলিবহে আৰু এবাৰ আগতে ফুলি গ'ল আৰু এতিয়া খুব ফুলিব জাৰবেৰিয়াজোপাও খুব ফুলে এজোপা চাওকচোন ইমান ধুনীয়া পিংক ৱাও এইবিলাক ফুলিবলৈ আছে বাৰু বহুত ধুনীয়াকৈ ফুলে এজোপাও ভাল লাগে আৰু এজোপা মোৰ এই জিনিয়া ফুলিছে চাওকচোন ইমান ধুনীয়া কালাৰ এইটো কালাৰটো মানে একদম বহুত ৰেড হয় একেবাৰে একদম ৰেডত ফুলিছে চাওকচোন ইমান ধুনীয়া কালাৰটো নহয়নে তো এইজোপা মই আপোনালোকক দেখুৱালোঁ এজোপা জিনিয়া হয় চিজন ফ্লাৱাৰ তো এজোপা বহুত ধুনীয়াকৈ ফুলিছে আৰু ডাঙৰকৈ হ'ব আৰু ফুলিব তো আৰু দুজোপামান আছিলে বাৰু আৰু হ'ব আৰু একেই ফুলহে ন কিমান দেখুৱাম তো কেনেকুৱা লাগিলে আপোনালোকে মোৰ এই ফুলবিলাক জনাব तो प्लीज़ आप लोग मेरा ये फ्लावर का गार्डन कैसा लगा आप लोग प्लीज़ मुझे बता देना और साथ साथ मेरा वीडियो को आप लोग शेयर कर देना और मैं ना ये फ्लावर आप लोगों के साथ भी शेयर करूँगी आप लोगों के पास दूसरा वाला कलर है तो मुझे आप लोग भेज देना और मैं भी आप लोगों के लिए ये वाला कलर भेज दूँगी मेरे पास अभी 2 ये है और रेड है तो बहुत बहुत थैंक यू है आप लोगों को मेरा वीडियो को इन तक देखने के लिए तो आज के लिए बाय बाय लव यू ऑल